আৰু আচৰিত ঘটনাটো হ'ল মানে এওঁলোকক মাৰ্ডাৰ কৰাৰ কাৰণে যোনে চুপাৰি দিছিলে তেখেত আছিলে তো ভাই লোক আজিৰ পৰা কিছুদিন আগতে মেঘালয়ত এটা বহুত ডাঙৰ দুৰ্ঘটনা হৈছিলে মানে ৰাজা ৰঘুবংশী আৰু সোনাম ৰঘুবংশী নামৰ দুই পতি পত্নী মেঘালয়লৈকে মানে হানিমুন মনাবলৈ আহিছিলে আৰু তাৰ পিছতে তাৰ 2-3 দিন পিছতে মানে ৰাজা ৰঘুবংশীৰ মৃতদেহ মানে বাটৰ কাষতে পৰি থকা পাইছিলে পুলিচে আৰু সোনাম ৰঘুবংশী সেইখিনি সময়ৰ পৰাই মানে লাপাতা হৈ আছিলে আৰু তেতিয়াৰ পৰাই মানে ক'ব গ'লে গোটেই ইণ্ডিয়াৰ মানুহে সোনাম ৰঘুবংশীৰ কাৰণে দোৱা কৰিছিলে যাতে তেওঁ সহি সালামতে থাকে কুশল মংগলে মানে ঘৰলৈ উভতি আহে কিন্তু সোনাম ৰঘুবংশী উভতি আহিল কিন্তু তেওঁৰ প্ৰতি থকা সেই ভৰসা মানুহৰ আৰু এই ভৰসা নাথাকিলে পুলিচৰ আৰু সেই ভৰসাটো নাথাকিলে তো সোনাম ৰঘুবংশীয়ে এনেকুৱা কি কৰিলে যাৰ কাৰণে মানে তেওঁৰ প্ৰতি গোটেই বিশ্বাস ভৰসা মানে চুৰমাৰ হৈ গ'ল সকলো মানুহৰ কৈ আছোঁ আপোনালোকক চাই থাকিব মানে এনেকুৱা ধৰণৰ ক্ৰাইম মিষ্ট্ৰি মানে সোনাম ৰঘুবংশীয়ে মানে কি কৰিলে শুনাৰ পিছত আপোনালোকৰো মানে চকু কপালত উঠিব চাই থাকিব মানে আপোনালোকক কি ক'ম আমি এনেকুৱা বহুত ক্ৰাইম মিষ্ট্ৰি ক্ৰাইম চিনেমা ভিডিঅ' মানে কি ক'ম আৰু এনেকুৱা বহুত চাইছোঁ য'ত মানে ধৰি লওক কোনোবা ল'ৰা বা কোনোবা ছোৱালীয়ে যোনে বেছি কান্দা কাটি কৰি থাকে বেছি মানে চিন্তা কৰা দেখুৱাই থাকে শেষত তেওঁৱে মানে ক'ব গ'লে মানে সেই মাৰ্ডাৰৰ মানে জমিদাৰ ওলায় মানে তেখেতেই মানে সেই মাৰ্ডাৰটো কৰি কেনে বহি থাকে তো এনেকুৱা আমি বহুত দেখিছোঁ আৰু এনেকুৱাও সোনাম আৰু এই ৰাজা ৰঘুবংশীৰ ক্ষেত্ৰতো এনেকুৱাই দেখিবলৈ পোৱা গ'ল মানে যোৱা 11 মে'ত ৰাজা আৰু মানে সোনামৰ বিয়া হৈছিলে ঘৰৰ সকলোৰে মৰ্জিত মানে সকলোৰে মানে সমৰ্থনতে বিয়াখন হৈছিলে আৰু 20 মে'ত মানে তেওঁলোকে মেঘালয়লৈকে হানিমুন মনাবলৈ আহিছিলে আৰু 23 মে'ত মানে ৰাজা ৰঘুবংশীক মানে মাৰ্ডাৰ কৰা হৈছিলে মানে চিন্তা কৰি চাওক বিয়া হোৱা 1 মাহো কমপ্লিট হোৱা নাছিলে মানে আপুনি আজি হৈছে 9 তাৰিখ আৰু অহা 11 তাৰিখে মানে তেওঁলোকৰ ক'ব গ'লে 1 মাহ কমপ্লিট হ'ব কিন্তু এই সময়ছোৱাৰ ভিতৰত এজন মানুহৰ লগত বিয়া হৈ মানুহজনক মাৰি পেলোৱা গ'ল তাৰপিছত ইমান ধৰণৰ শুনি থাকক আপোনালোকে কৈ আছোঁ মানে যোৱাকালি ৰাতি 11টামান বজাত মানে 8 জুন ৰাতি 11টামান বজাত বাৰাণসী আৰু ৰায়পুৰৰ মাজত মানে এখন ধাবা আছে সেই ধাবাত হঠাতে আহি কেনে সোনাম ওলাইহি আৰু মানে আহি কেনে সেই ধাবাৰ মালিকজনক মোবাইলটো বিচাৰে আৰু মালিকজনে এনেকুৱা ৰাতি ইমান ৰাতি মানে এজনী ছোৱালীক এনেকৈ দেখি ফটকৈ অলপ পানী চানী খাব দিলে তাৰপিছত বহালে আৰু তাৰপিছত ক'লে কি প্ৰব্লেম হৈছে কোৱা তাৰপিছত মানে সোনামে ক'লে মই এটা ফোন কৰিম মোৰ ভাইক মই এটা ফোন কৰিম মোৰ এটা আৰ্জেণ্ট কল কৰিব লগা আছে তাৰপিছত মানুহজনে ফোনটো কৰিব দিলে আৰু ছোৱালীজনীয়ে ফোন কৰিলে তেখেতৰ ভাইক মানে গোবিন্দ নামত তেখেতৰ ভাইকক ফোন কৰিলে আৰু ধাবাৰ মালিকজনৰ নাম আছিলে সাহিল যাদৱ আৰু ছোৱালীজনীয়ে যেতিয়া ভাইকক কল কৰে মানে গোবিন্দক কল কৰে তেতিয়া গোবিন্দ মানে এই সাহিল যাদৱক ফোন কৰি কেনে কয় যে আপুনি ছোৱালীজনীক ক'তো যাব নিদিব তাক আমি আজি 26 তাৰিখৰ পৰাই বিচাৰি আছোঁ কিন্তু তাক পোৱা নাছিলোঁ আপুনি তাক যেনেকৈ হওক ধাবাতে বহাই ৰাখক আমি পুলিচ পঠাই আছোঁ তাৰ পৰা লৈ আহিব পিছত সাহিল যাদৱ ক'লে ঠিক আছে মই এনেকৈ ৰাখি থ'ম দিয়ক তো তেনেকৈ থাকিলে তাৰপিছত তাতে বহুত সময় পিছত পুলিচ আহি পেলাই ৰাতি 2টামান বাজিছিলে চাগে পুলিচ আহি পেলাই আৰু পুলিচ আহি কেনে যেতিয়া মানে সোনামক দেখিলে মানে সোনামৰ মানে অৱস্থাটো খুব বেয়া হৈ আছে আৰু কি মানে তো তেনেকৈ দেখি মানে পুলিচে কি কৰিলে সোনামক প্ৰথমতে হস্পিটেললৈ লৈ গ'ল আৰু হস্পিটেলত লৈ যোৱাৰ পিছত লাহে লাহে মানে এই কথাবিলাক বাহিৰত আহিব ধৰিলে কথাটো কেনেকুৱা হ'ল মানে তেতিয়া মেঘালয় পুলিচক মানে আমাৰ তাৰে পুলিচে মানে ইনফৰ্ম কৰিলে যে এনেকৈ আমি মানে সোনামক পাইছোঁ আৰু কেছটো যিহেতু মেঘালয় পুলিচৰ ওচৰতে আছিলে তো মেঘালয় পুলিচে অলৰেডি মানে এই যেতিয়া ছানবিন কৰি আছিলে তেতিয়া 3জন ব্যক্তিক মানে অলৰেডি এৰেষ্ট কৰিছিলে আৰু মেঘালয় পুলিচে যোন 3জন ল'ৰাক গ্ৰেপ্তাৰ কৰিছিলে তাৰে এজন হৈছে ৰাজ খুচৱাহা দ্বিতীয়জন হৈছে আকাশ ৰাজপুত আৰু তৃতীয়জন হৈছে বিশাল চৌহান আৰু মেঘালয় পুলিচে মানে আৰু এটা খুলাসা কৰে মানে এই 3জন যে ব্যক্তি আছে এই 3জন ব্যক্তি আৰু লগত কেইবাজন ব্যক্তি লগ হৈ কেনে ৰাজা ৰঘুবংশীক মাৰ্ডাৰ কৰিছিলে আৰু আচৰিত ঘটনাটো হ'ল মানে এওঁলোকক মাৰ্ডাৰ কৰাৰ কাৰণে যোনে চুপাৰি দিছিলে তেখেত আছিলে সোনাম ৰঘুবংশী মানে নিজ ধৰ্মপত্নী ৰাজা ৰঘুবংশীৰ নিজ ধৰ্মপত্নী সোনাম ৰঘুবংশীয়ে এওঁলোকক চুপাৰি দিছিলে ৰাজা ৰঘুবংশীক মাৰাৰ কাৰণে আপোনালোকে এবাৰ চিন্তা কৰি চাওক বিয়া হৈ মাত্ৰ 9 দিনৰ ভিতৰত মানে হানিমুনৰ প্লেনিং আৰু সেই 9 দিনৰ ভিতৰতে নিজৰ হাজবেণ্ডক মানে মাৰি পেলোৱাৰ প্লেনিং মানে কিবা আচৰিত ধৰণৰ নালাগে জানো মানে কি ক'ম ইচ্ছা কৰিলে সোনামে বিয়াৰ কাৰণে মানাও কৰিব পাৰিলহেঁতেন বা সোনামে বিয়াৰ পিছতো মানে ৰাজাক
মানে এনেকুৱা মানে এপ্ৰ'চ কৰিব পাৰিলে যে মই তোমাৰ লগত থাকিব নোৱাৰিম বা কিবা তেনেকুৱা কৰিব পাৰিলে কিন্তু এইটো কেনেকুৱা ধৰণৰ সলিউশ্যন আপোনালোকে কওকচোন মানে নিজৰ হাজবেণ্ডক কেনেকৈ মাৰি পেলাব এজন মানুহক নিৰ্দোষী মানুহক মাৰি পেলাব মানে মানে ভাবি চাওক না গাৰ লোম থিয় হৈ উঠে মানে এজনী ছোৱালীয়ে কি লেভেলত মানে এনেকৈ যাব পাৰে ভাবি চাওক আপোনালোকে বাকী মেঘালয় পুলিচে মানে এৰেষ্ট কৰা 3জন যে ল'ৰা আছিলে তাৰে ভিতৰত যোনজন ৰাজ খুচৱাহা বুলি ল'ৰাজন আছিলে তো তেখেতে মানে সোনামৰ যোনটো কোম্পানী আছিলে সোনামতৰ মানে সোনামৰ দেউতাকে প্লাইউডৰ বিজনেছ কৰিছিলে তো সেই বিজনেছত মানে সোনামৰ দেউতাকৰ পেৰালাইচিছ হয় পেৰালাইচিছ হোৱাৰ পিছত সোনামে ক'ব গ'লে হাতত লয় মানে বিজনেছখিনি আৰু তাতে মানে মেনেজাৰ হিচাপে এই ৰাজ খুচৱা নামৰ ল'ৰাজন মানে মেনেজাৰ হিচাপে আছিলে আৰু তেখেতৰ লগত মানে সোনামৰ মানে কি নাজায়জ মানে তেখেতৰ লগত সোনামৰ মানে কিবা সম্পৰ্ক থকা বুলি মানে অলপ সন্দেহ আছে তো সেনেকৈ সিহঁতে মেবি মানে পূৰা প্ৰি প্লেন কৰি কেনে মানে তেওঁৰ মানে বয়ফ্ৰেণ্ডৰ লগত প্ৰি প্লেন কৰি কেনে এই ঘটনাটো মানে সংঘটিত কৰিছে তেনেকুৱা ধৰণৰে হৈ আছে বৰ্তমানলৈকে বাকী পিছত আৰু ভালকৈ গম পাম আমি তো এনেকুৱা প্ৰি প্লেন মাৰ্ডাৰ এটা কৰিছিলে সোনাম ৰঘুবংশীয়ে বাৰু এতিয়ালৈকে সেইটোৰ ওপৰত যদিও কনফাৰ্মেশ্যন অহা নাই কিন্তু পুলিচৰ মতে অলৰেডি কেছ ছল্ভ হৈ গৈছে সোনাম ৰঘুবংশীয়ে ৰাজা ৰঘুবংশীৰ মাৰ্ডাৰ কৰিছে বুলি তো কি ক'ম আৰু এতিয়া এনেকুৱা ধৰণৰ ঘটনা বহুত হৈ থাকে বহুত চিঞৰ বাখৰ কৰে কিছুমানে কিন্তু শেষত গৈ তেখেতেই মানে মানে মাৰ্ডাৰাৰ হৈ যায় তো এনেকুৱা এটা দৃশ্য ইয়াতে আমি দেখিবলৈ পালোঁ বাকী ভিডিঅ'টোত মই আৰু যেতিয়া আপগ্ৰেড কিবা আহিব তেতিয়া আপোনালোকক নিশ্চয় জনাম আৰু এতিয়া বৰ্তমান মানে মেঘালয় পুলিচৰ কাষ্টাডিত চাগে মেবি সোনামক লৈ অহা হৈছে আজি মই ভিডিঅ'টো বনাই আছোঁ 9 তাৰিখে মেবি এতিয়ালৈকে লৈ অহা হৈছে কি জানিবা আৰু নহ'লেও অহাকালি মেবি তাক লৈ আহিব তো পিছত গম পোৱা যাব বাকী কি ঘটনা হৈছে তো এনেকুৱা আৰু মানে কি ক'ম আৰু আপোনালোকে সাৱধান থাকক আৰু যদি এনেকুৱা কোনোবা ব্যক্তি মানে অলপ সন্দেহজনক ব্যক্তি হয় তেওঁলোকৰ পৰা অলপমান আপোনালোকেও পাৰিলে আঁতৰত থাকক মানে এয়ে ক'ম দিয়ক আজিৰ ভিডিঅ'টোত ইমানেই লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে জয় হিন্দ জয় আই অসম ভালে থাকক